নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ আমছুৱে স্পষ্ট প্ৰত্যাহ্বান দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ ৰাজ্য কঁপাব লাখ লাখ মুছলমানে, মহাগৰ্জন হ'ব। উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু 11 আগষ্টত কঁপিব সমগ্ৰ ৰাজ্য। পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আমছুৱে আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ টাইম এইট বিগ ব্ৰেকিং। মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ আমছুৰ, পুনৰ চেলেঞ্জ প্ৰদান কৰিছে আমছুৱে। 11 আগষ্টত লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য। লাখ লাখ মুছলমানে ৰাজ্য কঁপাব 11 তাৰিখে। লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলন। চৰকাৰক প্ৰত্যাহ্বান জনাই আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। ধুবুৰী প্ৰশাসনে হিটলাৰী শাসন বন্ধ কৰক, পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে। যদিহে তেওঁলোকে এই কাম বন্ধ নকৰে, স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী চহৰ। প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিব লাগিব, পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে চৰকাৰক। আৰু চৰকাৰে ভূমি প্ৰদান নকৰা পৰ্যন্ত আমছুৱে আন্দোলন কৰি থাকিব। স্তব্ধ নহয় আমছুৰ আন্দোলন। আৰু 11 আগষ্টত বিলাসীপাৰাত লাখ লাখ মুছলমানে আন্দোলন কৰিব। লাখ লাখ মুছলমানক লগত লৈ সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব লাখ লাখ সংখ্যালঘু। আমি ভূমিহীন মানুহ, গতিকে আমাক ভূমি লাগিবই, পোনপটীয়াকৈ উল্লেখ কৰিছে। আৰু আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। আমি ন্যায় নোপোৱা পৰ্যন্ত মনে মনে নাথাকোঁ। 9 তাৰিখে কোকৰাঝাৰতো হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী, কিন্তু তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ দিছে আমছুৱে। ন্যায় নোপোৱা পৰ্যন্ত আমছুৱে আন্দোলন অব্যাহত ৰাখিব আৰু 11 আগষ্টত সমগ্ৰ ৰাজ্য কঁপাব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পোনপটীয়াকৈ আমছুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে, অপেন চেলেঞ্জ দিছে। যদিহে চৰকাৰে পুনৰ সংস্থাপন নিদিয়ে বা উচ্ছেদ বন্ধ নকৰে, তেন্তে ৰাজ্যজুৰি গঢ়ি তোলা হ'ব উত্তাল প্ৰতিবাদ। আৰু 11 আগষ্টত লাখ লাখ মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপিব সমগ্ৰ ৰাজ্য। ৰাজপথ, আকাশ, বতাহ, পাতাল সকলো কঁপাই তুলিব লাখ লাখ মুছলমানে। মুছলমানৰ নিৰাপত্তাৰ বাবে কঁপাই তুলিব সমগ্ৰ ৰাজ্য। যি এই উচ্ছেদ কৰা হৈছে সেয়া সম্পূৰ্ণৰূপে অমানৱীয় আখ্যা দিছে আমছুৱে। আৰু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে, অপেন চেলেঞ্জ আমছুৱে। পুনৰ জংগী আন্দোলন ঘোষণা কৰিছে আমছুৱে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৱে আন্দোলন কৰিছিলে। বিলাসীপাৰাত শেহতীয়াকৈ সাব্যস্ত কৰিছিলে জংগী আন্দোলন। সমান্তৰালকৈ ৰাজ্যৰ ৰাজধানী দিল্লীতো সাব্যস্ত কৰিছিলে উত্তাল প্ৰতিবাদ, কঁপাই তুলিছিলে সমগ্ৰ যন্তৰ মন্তৰ। আৰু এতিয়া বৰ্তমান পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। অপেন চেলেঞ্জ প্ৰদান কৰিছে। আৰু 11 আগষ্টত কঁপিব সমগ্ৰ ৰাজ্য। মুছলমানৰ মহাগৰ্জন। লাখ লাখ মুছলমানে, 1 লাখৰো অধিক মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। মুছলমানক যি এই উচ্ছেদ কৰা হৈছে, কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে যি এই টাৰ্গেট কৰা হৈছে, সেয়া মুছলমানে সহ্য নকৰে। মুছলমানে নিজৰ নিৰাপত্তাৰ কাৰণে ৰাজপথত নামিব আৰু সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। কোনো মুছলমান মনে মনে বহি নাথাকে। 1 লাখৰো অধিক মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপিব সমগ্ৰ ৰাজ্য। পুনৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পোনপটীয়াকৈ চৰকাৰক চেলেঞ্জ দিছে, যদিহে চৰকাৰে এই অমানৱীয় উচ্ছেদ বা অগণতান্ত্ৰিক উচ্ছেদ বন্ধ নকৰে, তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব। আৰু সকলো উচ্ছেদিত লোকক ভূমি পট্টা প্ৰদান কৰিব লাগিব। আৰু মুছলমানে ন্যায় নোপোৱা পৰ্যন্ত সাব্যস্ত কৰি থাকিব আন্দোলন। আমছুৱে বন্ধ নকৰে প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। আৰু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে। এক কথাত ক'বলৈ গ'লে অপেন চেলেঞ্জ দিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে আমছুৱে যদি জংগী আন্দোলন কৰে তেতিয়া আমি জংগী আন্দোলন কৰিম, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্যৰ প্ৰশাসনক কেৰেপ নকৰে আমছুৱে। আৰু বৰ্তমান 11 আগষ্টত সমগ্ৰ ৰাজ্য কঁপাই তোলা হ'ব বুলি উল্লেখ কৰিছে। 1 লাখৰো অধিক মুছলমানে সাব্যস্ত কৰিব এই জংগী আন্দোলন।
মুছলমানৰ নিৰাপত্তাৰ কাৰণে, মুছলমানৰ অধিকাৰৰ কাৰণে, মুছলমানৰ ভূমি অধিকাৰৰ কাৰণে সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান 11 আগষ্টত সকলো মুছলমানক ওলাই আহিব কৈছে আৰু চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। পোনপটীয়াকৈ অপেন চেলেঞ্জ দিছে লাখ লাখ মুছলমানে সাব্যস্ত কৰিব এই উত্তাল প্ৰতিবাদ। কোনো মুছলমান মনে মনে বহি নাথাকে আৰু উচ্ছেদিত সংখ্যালঘুক বাৰে বাৰে টাৰ্গেট কৰা হৈছে কিয়? বিলাসীপাৰাত যি উচ্ছেদ কৰা হৈছিলে তাৰ পিছত একাংশ উচ্ছেদিতই ৰাজপথত আশ্ৰয় লৈছিলে, ত্ৰিপাল টানি তেওঁলোকে আশ্ৰয় লৈছিলে, কিন্তু তাৰ পৰাও ধুবুৰী প্ৰশাসনে তেওঁলোকক উঠাই দিলে আৰু তাৰ বিৰোধিতা কৰিছে আমচুৱে পোনপটীয়াকৈ কৈছে হিমন্ত বিশ্ব শৰ্মা তথা ধুবুৰী প্ৰশাসনৰ হিটলাৰী শাসন যদি বন্ধ নহয় তেন্তে ধুবুৰী স্তব্ধ কৰি দিয়া হ'ব, বন্ধ কৰি দিয়া হ'ব সমগ্ৰ ধুবুৰী। লগতে ৰাজ্যত সাব্যস্ত হ'ব জংগী আন্দোলন। প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিব লাগিব আৰু ভূমি নোপোৱা পৰ্যন্ত কোনো মুছলমান ক্ষান্ত নহয় বা কোনো মুছলমান মনে মনে বহি নাথাকে পোনপটীয়াকৈ উল্লেখ কৰিছে। আৰু তাৰ বিৰুদ্ধে 11 আগষ্টত লাখ লাখ মুছলমানে আন্দোলন সাব্যস্ত কৰিব, প্ৰতিবাদ কৰিব, চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তুলিব ৰাজ্য উজনি নামনি বৰাক সকলো কঁপাই তুলিব। জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি কৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু স্পষ্টকৈ কৈছে আমি ভূমিহীন মানুহ, আমাৰ ভূমি অসমতেই আছে, গতিকে আমাক আমাৰ ভূমি লাগিবই, আমি ভূমি নোপোৱা পৰ্যন্ত মনে মনে নাথাকো আৰু আমাক যি এই উচ্ছেদিত একাংশ বেদখলকাৰীক উচ্ছেদ কৰা হৈছে তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব। যদিহে ক্ষতিপূৰণ নিদিয়ে তেন্তে কোনো মুছলমান মনে মনে বহি নাথাকে, আমাক ন্যায় লাগিবই, ন্যায় নোপোৱা পৰ্যন্ত আমি মনে মনে নাথাকো। 9 তাৰিখে কোকৰাঝাৰতো হ'ব সৰ্ববৃহৎ আন্দোলন, লাখ লাখ মুছলমানক লগত লৈ আমচুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। সমান্তৰালকৈ 11 আগষ্টত 1 লাখৰো অধিক মুছলমানক লগত লৈ আমচুৱে সাব্যস্ত কৰিব জংগী আন্দোলন। আৰু আমাৰ ওচৰত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। যেতিয়ালৈকে এইখিনি মানুহ বজেৰালগা চৰত মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো, বজেৰালগা চৰত মুখ্যমন্ত্ৰী কেবিনেটৰ মন্ত্ৰীসকল 5 ঘণ্টা সময় অতিবাহিত কৰি দেখুৱাওক, আমি 500 বছৰ থাকিম। দুইফালে ব্ৰহ্মপুত্ৰ নদী, মাজত এটা দ্বীপত মানুহক থাকিবলৈ দিয়ে, এইটো মানিব পৰা যায় নেকি? আমাক ভূমি দিলে আমাক এইখন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গততে ভূমি দিব লাগিব। যেতিয়ালৈকে উচ্ছেদিত পৰিয়াল ভূমি নাপাব, যেতিয়ালৈকে ন্যায় নাপাব, তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। 10 দিন হৈ কৰি আছে, আমিও কৰিম। ময়ো স্পষ্টকৈ কৈ গৈছো, ইয়াতে 163 লগাইছে, BNS লগাই দিছে, মানুহ একত্ৰিত হ'ব নোৱাৰিব। মই ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক স্পষ্টভাৱে কৈ গৈছো, অহা 11 তাৰিখে ধুবুৰী জিলাত বিলাসীপাৰাত লক্ষাধিক মানুহেৰে গণবিক্ষোভ কাৰ্যসূচী লোৱা হ'ব। দেখুৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিছো, 9 তাৰিখে কোকৰাঝাৰত হ'ব, তাৰ পিছতে 11 তাৰিখে এই বিলাসীপাৰাতে আমি সিদিনাখন পেটত গামোচা বান্ধি আমি ন্যায়ৰ পক্ষত নাখাই হলেও কষ্ট কৰি হলেও সকলোকে আমন্ত্ৰণ জনাইছো। সকলে উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ এই কুচক্ৰান্ত সাম্প্ৰদায়িক নীতি আৰু আমাক যি অন্যায় কৰা হৈছে এই অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ বাবে 11 তাৰিখে আমি গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম। ধুবুৰী জিলা আৰক্ষী অধীক্ষকে ভাবিছে 164 কিয় আৰু কিবা লগাই জেল দিয়ে, যি দিয়ে 1 লাখ মানুহক একেবাৰে দিব লাগে, একেবাৰে দিব। মই আপোনালোকৰ ধৈৰ্য সহকাৰে যিসকলে নেতৃত্ব লৈছে সেই নেতৃত্বৰ কথা মানি যেনেকৈ আন্দোলনবিলাক লয় আপোনালোকে সেইবিলাক আন্দোলনত সেনেকৈ অংশগ্ৰহণ কৰিব। কোনো ধৰণৰ ইয়াত সাম্প্ৰদায়িক কথা বাৰ্তা কোনো বস্তুতনিত আপোনালোকে ফল নাযাব। আমাৰ এটাই কথা, আমি ভূমিহীন মানুহ, আমাক ভূমি লাগিব, আমাক ক্ষতিপূৰণ লাগিব, আমাক ন্যায় লাগিব আৰু আমি এই ন্যায়ৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন অব্যাহত ৰাখিম। 71 আগৰ হোৱা প্ৰতিজন ভূমিহীন মানুহে অসমৰ মাটি পাব লাগিব, তেওঁলোকৰ অধিকাৰ এইটো তেওঁলোকক দিব লাগিব। কিন্তু আজি দুখৰ বিষয়, আজি তেওঁ পুলিচ লগাই, আজি জিলা আয়ুক্তসকলক লগাই, আজি তেওঁলোকে বিভিন্ন অফিচাৰ লগাই যি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, সেই অফিচাৰসকলক আজি এই ধৰ্ণাস্থলীৰ পৰা কৈ গৈছো, এদিনাখন আপোনালোকক আদালতৰ কাঠগড়াত থিয় কৰাই
ইয়াৰ বিচাৰ লোৱা হ'ব, আপোনালোকৰ পৰাও লোৱা হ'ব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোলামী কৰিছে, ঠিক আছে কৰক, আপত্তি নাই, চৰকাৰী মানুহ আপুনি কৰিছে, কিন্তু আপোনালোকেও ভাবি ল'ব যে এই মানুহখিনিক যে আপোনালোকে অন্যায় কৰিছে চৰকাৰৰ কথা মতে, আপোনালোকেও কিন্তু ইয়াৰ বিচাৰৰ সন্মুখীন হ'ব লাগিব, সন্মুখীন হ'ব লাগিব। যেতিয়ালৈকে এইখিনি মানুহক বজেৰালগা চৰত মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো, বজেৰালগা চৰত মুখ্যমন্ত্ৰী কেবিনেটৰ মন্ত্ৰীসকল 5 ঘণ্টা সময় অতিবাহিত কৰি দেখুৱাওক, আমি 500 বছৰ থাকিম। দুইফালে ব্ৰহ্মপুত্ৰ নদী, মাজত এটা দ্বীপত মানুহক থাকিবলৈ দিয়ে, এইটো মানিব পৰা যায় নেকি? আমাক ভূমি দিলে আমাক এইখন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গততে ভূমি দিব লাগিব। যেতিয়ালৈকে উচ্ছেদ পৰিয়াল ভূমি নাপাব, যেতিয়ালৈকে ন্যায় নাপাব, তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। 10 দিন হৈ কৰি আছে, আমিও কৰিম, ময়ো স্পষ্টকৈ কৈ গৈছো। ইয়াত আগন্তুক অহা 11 তাৰিখে ধুবুৰী জিলাৰ এই মানুহখিনি যিহেতু এতিয়ালৈকে ন্যায় পোৱা নাই, ভূমি পোৱা নাই, আদানীৰ কাৰণে এই মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে, উচ্ছেদ কৰি দিয়া হৈছে। আজি মুকলি আকাশৰ তলত আছে, তিৰপল টানি ৰাস্তাত আছে, তাৰো তিৰপল বিলাক ধুবুৰী জিলা আয়ুক্তই টানি টানি চাঙি দিছে। ধুবুৰী জিলা আয়ুক্ত কোনে অধিকাৰ দিলে যে এজন সাধাৰণ দুখীয়া শ্ৰেণীৰ ঘৰ ভাঙি মানুহ দিয়া তিৰপল টানি ছিঙিবৰ কাৰণে? তেওঁৰ ল'ৰা ছোৱালী নাই, তেওঁৰ মাক দেউতাক নাই, তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হলহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন? গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছো, যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব চুতলি মমতাই আপুনিও হিটলাৰী শাসন চলাই, ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে। আৰু অহা 11 তাৰিখে এইসকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম। আজি 10 দিনৰ পৰা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ হৈছে, এই উচ্ছেদিত পৰিয়ালসকলক ন্যায় প্ৰদানৰ বাবে, তেওঁলোকক ভূমিহীন মানুহখিনিক ভূমি প্ৰদানৰ বাবে, আৰু যিখিনি অন্যায় চৰকাৰে কৰিলে তাৰ প্ৰতিবাদত তেওঁলোকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু দেখিছোঁ ইয়াত জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু আজি আমি আহিছোঁ তেওঁলোকৰ এই যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল, আমিও তেওঁলোকৰ লগত সহভাগী। আমি যদি সমগ্ৰ অসমতে আন্দোলন কৰি আহিছোঁ আৰু তেওঁলোকৰ যিহেতু একেই ইছ্যু দলে আন্দোলন কৰি আছে, গতিকে সেই আন্দোলনত আমাৰ পূৰ্ণ সমৰ্থন আছে। আমি তেওঁলোকৰ লগত সদায় আছোঁ, সদায় থাকিম এই ক্ষেত্ৰবিলাকত। গতিকে আমাৰ স্পষ্ট কথা যে অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ